ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই ডিচেম্বৰ মাহটো কিদৰে পাৰ হ'ব এই বছৰৰ শেষৰ মাহটো কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে কোনখিনি ক্ষেত্ৰৰ পৰা অলপ সাৱধান হ'ব আপোনালোকৰ প্ৰেম বৈবাহিক জীৱন চাকৰি কেৰিয়াৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক কেনে ধৰণৰ আপোনালোকৰ পৰিৱৰ্তন দেখিব অলপ কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব এই মাহটোত যেহেতু গুৰুত্বপূৰ্ণ মাহ এই মাহটোত বিশেষকৈ কন্যা ৰাশি জাতক জাতিকাসকলে প্ৰথম কথাটো আপোনালোকে ধৈৰ্য বহুত বজাই ৰাখিব লাগিব এই মাহৰ প্ৰথম সপ্তাহটোত কন্যা ৰাশি লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে আত্মবিশ্বাস বাঢ়িব আপোনালোকৰ আৰু আপুনি আপোনালোকৰ যি পৰিকল্পনা যিখিনি মনত ভাবি আছে সেই পৰিকল্পনাখিনি বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব এই মাহৰ প্ৰথম সপ্তাহটোত বিশেষকৈ আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব কিছু একে সময়তে বিশেষ এটা কামত বিনিয়োগ কৰিলে লাভজনক হ'ব পাৰে গতিকে যি কামত আপোনালোকে বিনিয়োগ কৰিব বিচাৰিছে তাৰ সকলো দিশ বা সকলো ডিটেইলছ আপোনালোকে জানি বুজি তাৰ পজিটিভ নেগেটিভ সকলোখিনি জানি বুজিহে আপোনালোকে আগবাঢ়ক উপকৃত হ'ব বুলি কৈছে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে এই মাহত বিশেষকৈ তেওঁলোকৰ সৈতে সময় কটোৱাৰ সুযোগ পাব তেওঁলোকক যদি সময় দিব পৰা নাছিল কিছু ক্ষেত্ৰত যিসকল লোকে বিশেষকৈ সময় দিব পাৰিব বুলি কৈছে কিছু টাইম স্পেণ্ড কৰিব সম্পৰ্কবোৰ আগত থাকি অলপ হলেও ষ্ট্ৰং হ'ব বা মজবুত হ'ব বুলি কৈছে এই মাহত প্ৰথম সপ্তাহটোত ভ্ৰমণ সম্ভৱ ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত ভ্ৰমণ উপকাৰী হ'ব পাৰে বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত কিন্তু অলপ ধ্যান ৰাখিব লাগিব কামৰ চাপ অলপ থাকিব বুলি কৈছে এই ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহটোত অতিৰিক্ত কামৰ ফলত অলপ খিংখিঙীয়া হ'ব পাৰে আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে অপ্ৰয়োজনীয় খৰচে আপোনালোকৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে অলপ সতৰ্কতা অৱলম্বন কৰক পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কত যোগাযোগৰ অভাৱত বিশেষকৈ অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে শৃংখলা বজাই ৰাখিবলৈ এই মাহৰ প্ৰথম সপ্তাহটোত ধৈৰ্য আৰু সংযম ব্যৱহাৰ কৰক পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহৰ প্ৰথম সপ্তাহটোত সময় কাম আৰু ব্যৱসায়ৰ বাবে অনুকূল হ'ব কঠোৰ পৰিশ্ৰমৰ ফল পাব বুলি কৈছে নতুন প্ৰকল্পত সফল হ'ব বিশেষকৈ ধাতুৰ ব্যৱসায়ত লোহাৰৰ ব্যৱসায়ত সকলে অনুকূল ফলাফল লাভ কৰিব লাভজনক সুযোগ বিচাৰি পাব নতুন অংশীদাৰিত্বৰ সম্পৰ্কীয় কাম বা অংশীদাৰিত্বৰে বা পৰিকল্পনাই অধিক সুবিধা দিব পাৰে এই মাহৰ প্ৰথম সপ্তাহটোত কিন্তু ধৈৰ্য ধৰি কাম কৰিব লাগিব আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ এই মাহৰ প্ৰথম সপ্তাহটোত শলাগ হ'ব নিয়োজিত লোকে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে এই মাহৰ প্ৰথম সপ্তাহটোত সহকৰ্মীসকলৰ সৈতে যাতে কোনো ধৰণৰ সংঘাত নহয় মতানৈক্য হৈ নাথাকে তাৰ প্ৰতি অলপ সাৱধান হওক ডাঙৰ সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব পাৰিবাৰিক ক্ষেত্ৰত ব্যস্ততাৰ বাবে সম্পৰ্কত সময় এটা দিব নোৱাৰিব পাৰে যি ধৰণে সময় দিব লাগে প্ৰেমৰ সম্পৰ্কবোৰ আগতকৈ বেছি অলপ হ'লেও ভাল হ'ব এই মাহটোৰ প্ৰথম ভাগত অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্ক গঢ়িবলৈ ভাল বুলি কৈছে অৰ্থাৎ আপোনালোকৰ বাবে প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে ঘনিষ্ঠ মানুহৰ লগত সততা আৰু ধৈৰ্যৰে আচৰণ কৰক তেওঁলোকৰ অনুভৱক সন্মান কৰক প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব বুলি কৈছে ডেটিঙৰ সুযোগ পাব যিসকলে ইজনে সিজনক উপহাৰো দিব পাৰে যদি আপুনি প্ৰেম বিবাহ কৰিব বিচাৰে তেন্তে এই মাহৰ প্ৰথম সপ্তাহটোত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ অনুমোদন পাব পাৰে গৰম আৰু ঠাণ্ডাৰ সংমিশ্ৰণৰ ফলত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে কিছু লোকে কিন্তু গাড়ী মটৰ চলাওঁতে এই মাহৰ প্ৰথম সপ্তাহটো সাৱধানে চলাব লাগে ৰক্তচাপ বিঘ্নিত হ'ব পাৰে মুখত ঘাঁ হোৱা আলচাৰ হোৱাৰ সম্ভাৱনা আছে পানীৰ অভাৱত আপুনি অলপ কিছু আপোনালোকৰ স্কিনৰ কিছু সমস্যা হ'ব পাৰে কিছু লোকৰ পুষ্টিকৰ খাদ্য খাব লাগে প্ৰচুৰ পৰিমাণে অনুশাসিত আপোনালোকৰ ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন আৰু ধ্যান কৰক বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহটোত অনুকূল ফলাফল লাভ কৰিবলৈ কন্যা ৰাশি জাতক জাতিকাসকলে সক্ষম হ'ব গতিকে সাহস বজাই কামখিনি কৰক আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব দ্বিতীয় সপ্তাহৰ সময়খিনি কেনেধৰণৰ পৰিৱৰ্তন দেখা পাব সৃষ্টিশীলতা আৰু আত্মবিশ্বাস বাঢ়িব নতুন পৰিকল্পনা আৰু প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময়খিনি অনুকূল সময় আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহটো আপোনালোকৰ বাবে লাভজনক হ'ব বিনিয়োগত লাভজনক হ'ব আয়ৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে যদি আপুনি সম্পত্তি বা বাহন ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে এই সময়খিনিত আপোনালোকে নিজৰ সুবিধাখিনি আপোনালোকে মিলাইহে আগবাঢ়ক বুলি কৈছে ঘৰ আৰু সমাজত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব কিন্তু কামৰ চাপ বেছি হ'ব সম্পৰ্কৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব শিশুৰ বা ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ বাবে আপোনালোকে সময় উলিয়াওক
আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। অপ্ৰয়োজনীয় খৰচ আৰু ভ্ৰমণৰ পৰা যিমান পাৰে এই সপ্তাহৰ দ্বিতীয় সপ্তাহটো আঁতৰি থাকক, নহ'লে এই মাহৰ শেষৰ ধৰিলৈ টকা পইচাৰ কিছু বা আৰ্থিকভাৱে আপুনি সমস্যাত পৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰাও কৈছে যে ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল সময়। শ্বেয়াৰ বজাৰৰ লগত জড়িতসকলে লাভান্বিত হ'ব পাৰে। ডাঙৰ লেনদেন কৰাৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ডাঙৰ কিবা এটা কামত বিজনেছত হওক বা আপোনালোকে কৰ্মক্ষেত্ৰতে হওক বিনিয়োগ কৰিব বিচাৰিছে, জনাশুনা মানুহৰ পৰা গাইডেন্স বা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে লাভজনক হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত অধিক ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। যদি আপুনি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰাৰ কথা ভাবিছে, এই মাহৰ দ্বিতীয় সপ্তাহটো সাৱধান হওক। নিয়োজিত লোকৰ বাবে এই সময়খিনি ভাল সময়, পদোন্নতিৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত সম্পৰ্কত বুজাবুজি আৰু সম্প্ৰীতি বজাই ৰাখক। ঘনিষ্ঠ মানুহৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিব পাৰে। বিবাহিত মানুহে সুখৰ অনুভৱ কৰিব, কিন্তু সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত কিছু ডাঙৰ এটা ইছ্যু হ'ব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব শিকক। পৰিয়ালত শুভ অনুষ্ঠানৰ পৰিকল্পনা কিছুলোকে কৰিব। সংগীৰ সৈতে সময় কটালে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক মজবুত হৈ উঠিব। প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ ইজনে সিজনৰ চিন্তাক গুৰুত্ব দিলে আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব। যদি ইজনে সিজনৰ অনুভৱক বুজি নাপায়, তেনেহ'লে সমস্যা বাঢ়িব পাৰে। বদহজম, স্বাস্থ্যৰ ক্ষেত্ৰত বদহজম হ'ব পাৰে। হৃদযন্ত্ৰত আক্ৰান্ত লগত জড়িত কিছু সমস্যা হ'ব পাৰে। কিছু লোকৰ কোনো কাৰণতে অসাৱধান নহ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। টাইম টেবুল মেইনটেইন কৰিব। ভাল খাদ্যাভ্যাস আৰু ব্যায়াম অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। বৰ্তমান সময়ত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি আপুনি এই মাহৰ দ্বিতীয় সপ্তাহটোত চিন্তিত হৈ পৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ বাবে ঘৰখনৰ যত্ন লোৱা অতিৰিক্ত সময় কটাবলগীয়া হ'ব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত এই সময় সৃষ্টিশীলতা, নতুন সম্ভাৱনা আৰু নতুন সম্ভাৱনা আৰু আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধিৰ সময়। গতিকে চেষ্টা কৰক আপুনি আপোনালোকৰ পৰিকল্পনা সফলতাৰে বিশেষকৈ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। পুৰণি বিবাদ আৰু বাধাৰ কিছু অন্ত পৰিব। কাৰোবাৰ লগত যদি কিবা এটা ভুল বুজাবুজি হৈছিল, সেইখিনি দূৰ হ'ব। আপোনালোকৰ জীৱনলৈ স্থিৰতা আহিব। যুৱক যুৱতীসকলে শিক্ষা, কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনালোকৰ এই মাহৰ তৃতীয় সপ্তাহত আত্মবিশ্বাস আৰু আপোনালোকৰ ব্যক্তিত্বই আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে। একে সময়তে ধ্যান ৰাখক, মাহৰ তৃতীয় সপ্তাহৰ আৰম্ভণিতে আৱেগিক আৰু মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে। কিছু কনফিউজন থাকিব কিছুমান কাম কাজৰ ক্ষেত্ৰত, কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। নিজকে ধৈৰ্য বজাই ৰাখিব লাগিব। ভুল কামত আপোনালোকে তৎক্ষণাত হাত নিদিব। খৰখেদা নকৰিব। অতিমাত্ৰা চিন্তা আৰু খৰখেদাৰ সিদ্ধান্ত লোৱাটো সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব বুলি কৈছে। গতিকে কনফিউজন আছে, ডাউট আছে, সন্দেহ আছে, জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ বিচাৰক। অপ্ৰয়োজনীয় খৰচ আৰু বিনিয়োগে আপোনালোকৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত এই সময়ত নতুন সুযোগ আৰু প্ৰত্যাহ্বানৰ সময়। ব্যৱসায়ত জড়িতসকলৰ বাবে এই সময়খিনি সম্প্ৰসাৰণ আৰু নতুন প্ৰকল্পৰ সময়। কাম বা বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহৰ তৃতীয় সপ্তাহটোত পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে আপোনালোকে আগতীয়াকৈ সাজু হৈ থাকিব লাগিব। নিজকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি ৰাখিব লাগিব। কৰ্মসংস্থাপনত থকাসকলে পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। অৱশ্যে দলীয় কাম কাজ বা সহকৰ্মীসকলৰ সৈতে সহযোগিতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। পাৰিবাৰিক ক্ষেত্ৰত সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো বিশেষকৈ মধুৰ আৰু শক্তিশালী হ'ব। বৈবাহিক জীৱনত সুস্থিৰ এটা পৰিৱেশ থাকিব। পাৰস্পৰিক বুজাবুজি বাঢ়িব। ইজনে সিজনৰ অনুভৱক বুজি পাব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হ'ব বুলি কৈছে। ইগো আৰু ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব লাগে। পৰিয়ালত গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে। অত্যধিক কামৰ বোজে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে বিশেষকৈ ভাগৰুৱা কৰিব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ যত্ন লোৱাটো উচিত। সংক্ৰমণৰ দৰে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰম্পৰাগত চিকিৎসা লোৱাটো উত্তম হ'ব। এই মাহৰ শেষৰ ধৰিলৈ কিন্তু অলপ ধ্যান ৰাখিব। আৰম্ভণিতে কিছুদিন ধৰি ৰৈ থকা সমস্যাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে, কিন্তু ধৈৰ্য ধৰি কাম কৰিব লাগিব। পৰিয়ালৰ সৈতে আপোনালোকে কোনো তীৰ্থস্থান বা আপোনালোকৰ ভ্ৰমণ কাৰ্যসূচী কৰিব। এই মাহৰ শেষাৰ্ধত আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিব পাৰে। আপুনি সময় কটাব জিৰণি আৰু আনন্দত বুলি কৈছে কিছু। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই সময়খিনি অনুকূল ফলাফল দেখিব। তেওঁলোকে এই সময়খিনি সকাহ আৰু শান্তি অনুভৱ কৰিব, কিন্তু পঢ়া শুনাৰ কিছুমান চিন্তা তেওঁলোকক বহুত বেছি চিন্তিত কৰিব। তেওঁলোকক কামৰ বোজা বৃদ্ধি পাব বুলি কৈছে। এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ শেষাৰ্ধত অতীতৰ নেতিবাচক চিন্তাবোৰ এৰি আগবাঢ়ি যোৱাটোৱে ভাল হ'ব বুলি কৈছে। বেয়া দিনবোৰ পাহৰি বৰ্তমান কেনেকৈ ভাল দিন আনিব পাৰি, ভাল সময়বোৰ আপোনালোকে আনিব পাৰি বা কেনেকৈ সফল হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে।
অপ্ৰয়োজনীয় কামত খৰচ কৰিলে আপোনালোকৰ ঘৰখনৰ বাজেটত ৰেখা জৰিব পাৰে। লেনদেনত বিশেষকৈ টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। আৰ্থিক সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰিব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে এই মাহৰ শেষাৰ্ধত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে বেষ্ট হ'ব। বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। এই মাহৰ শেষাৰ্ধত নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়, চাই ল'ব চিটুৱেশ্যনটো। আৰু নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি এই সময়ত অলপ নিষ্ঠাৱান হৈ থকাটো প্ৰয়োজন আছে। একে সময়তে কৈছে যে কৰ্মসংস্থাপন বিচৰাসকলে অধিক কষ্ট কৰিব লাগিব। কিবা এটা কামৰ বাবে বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেওঁলোকে, তেতিয়াহে সফল হ'ব। স্বামী স্ত্ৰীৰ মাজত সঘনাই তৰ্ক বিতৰ্ক হ'ব পাৰে, যাৰ ফলত ঘনিষ্ঠ সম্পৰ্কত বিশেষকৈ কিছু নপৰে বা নিগেটিভ ইম্পেক্ট নপৰে, তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। শুভ কামনাৰ পৰিকল্পনা কৰক বুলি কৈছে। পৰিয়ালত সন্তানৰ পৰা কিছু সুখবৰ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো ধৰণৰ মদ্যপানৰ পৰা আঁতৰি থাকক। নিচাজাতীয় যিসকলৰ এটা হেবিট আছে বা খোৱাৰ অভ্যাস আছে সেইখিনি এভইড কৰি চলক বুলি কৈছে। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক। মূৰৰ বিষয়ত আপুনি অলপ অসুবিধা পাব পাৰে। খাদ্য আৰু আচৰণ মধ্যমীয়া কৰি ৰাখক। প্ৰকৃতিৰ লগত কিছু সময় কটাওক। এই মাহৰ শেষাৰ্ধত ভ্ৰমণ কাৰ্যসূচীও থাকিব। ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক সুখৰ সৃষ্টি হ'ব বুলি কৈছে। মুঠৰ ওপৰত ক'ব পাৰি এই ডিচেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি কন্যা ৰাশিৰ লোকসকলৰ বাবে এই মাহটো মধ্যমীয়া ফলদায়ক বুলি আশা কৰা হৈছে। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে বৃহস্পতি একাদশ স্থানত থাকিব আৰু 4 তাৰিখে ট্ৰেনজিট ৰেডগেট কৰিব, বিশেষকৈ 10ম স্থানলৈ, যি আপোনালোকৰ চাকৰিত কৰ্মৰ ক্ষেত্ৰত সফলতা আনিব পাৰে। ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী ভ্ৰমণৰ লাভজনক হ'ব এই মাহত। ব্যৱসায়ত আপোনালোকৰ দীৰ্ঘম্যাদী সম্পৰ্ক ভাল হ'ব। আপোনালোকৰ ব্যৱসায়ত ভাল এটা অপৰচুনিটি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক এই মাহত মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ বিবাহ চূড়ান্ত হ'ব পাৰে আৰু আপোনালোকৰ ঘৰখনত কিছু শুভ কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে। বিবাহিত লোকসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। প্ৰথমতে কৈছিলোঁ অলপ সাৱধান হ'ব। তৰ্ক বিতৰ্কৰ সন্মুখীন হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব, বুজি পাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে তেওঁলোকে উপকৃত হ'ব। গতিকে হাৰ্ড ৱৰ্কিং কষ্ট কৰি যাওক ছাত্ৰ ছাত্ৰীসকলে, তেতিয়া অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মাজে মাজে উঠা নমাৰ আপোনালোকৰ হৈ থাকিব। মাজে মাজে স্বাস্থ্যজনিত সমস্যা দেখা দি থাকিব পাৰে, কৈছে। গতিকে অলপ সাৱধান হ'ব। আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ কিছু টকা পইচা কিছু আহিব যাব। খৰচ পাতিবোৰ বিশেষকৈ আপোনালোকে অলপ নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক। সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। স্বৰূপে আপোনালোকে শনিবাৰে এজোপা পিপল গছত বিশেষকৈ পানী আগবঢ়াব গুৰিত, আৰু 4 গছি আপোনালোকে চাকি বন্তি জ্বলাব। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত পাৰিলে আপোনালোকে অমাত জীৱ জন্তুক, গৰুৱে হওক বা আপোনালোকৰ পোহনীয়া জীৱ জন্তুৱে হওক, বিশেষকৈ মুঠতে আপোনালোকে তেওঁলোকক খাদ্য খুৱাওক বুলি কৈছে। তেওঁলোকৰ খোৱা খাদ্য আপোনালোকে যদি যোগান ধৰে অকণমান হ'লেও, নিশ্চয়কৈ এটা অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে ডিচেম্বৰ মাহটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। তেতিয়া আগন্তুক ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।